জুবিন গাৰ্গ ডাঙৰীয়া মৰা দিনৰ পৰা গুৱাহাটীত বৰষুণ দিছিলে, তাৰ পৰা আজি 5 মাহলৈকে বৰষুণ নাই। আমাৰ কৃষকসকলৰ কাৰণে এইটো এটা অভাৱনীয় সমস্যা। আমি কেতিয়াও এইটো কল্পনা কৰিব পৰা নাই। আপোনাৰ দৃষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন কিমান সফল? চাওক, এইটো তেওঁলোকে সফল হোৱা হ'লে ইমান ৰাজনীতি আজি কৰিব লগা নহ'লে। নমস্কাৰ, আজি আমাৰ সৈতে আছে দুলাল চন্দ্ৰ বৰুৱা ডাঙৰীয়া, আদৰণি জনাইছোঁ। আৰু দুলাল চন্দ্ৰ বৰুৱা ডাঙৰীয়া হৈছে আটাচুৰ প্ৰাক্তন মুখ্য উপদেষ্টা, যিসকল আহোম নেতাৰ নাম অসমৰ ৰাজনীতিৰ পথাৰত আটাইতকৈ বেছি চৰ্চিত, সেইসকল আহোম নেতাৰ ভিতৰত দুলাল চন্দ্ৰ বৰুৱা অন্যতম। আমি উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত যে ৰাইজৰ দলত যোগদান কৰিছে আৰু ৰাইজৰ দলত যোগদান কৰাৰ পিছত ৰাজনীতিৰ পথাৰত ভৰি থ'বলৈ যিটো মন মেলিছে, তাৰপিছত দুলাল চন্দ্ৰ বৰুৱা ডাঙৰীয়া ৰাইজৰ দলত যোগদান কৰিলে। তাৰপিছত অসমৰ ৰাজনীতিৰ পথাৰত এই মুহূৰ্তটোত মিত্ৰতাক লৈ এটা প্ৰশ্ন হৈ আছে। চিচিবৰগাঁও বিধানসভা সমষ্টি হ'ল, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণেৰে খোজ দিব বিচাৰিছে? চাওক, যিহেতু মই আজি 22টা বছৰ সদুৰ টাইম ছাত্ৰ সন্থাত মই কৰ্ম কৰিলোঁ, আৰু তাৰ পটভূমিত মই যিখিনি অভিজ্ঞতা লাভ কৰিলোঁ যে প্ৰতিটো সমস্যা আমাৰ ৰাজপথৰ আন্দোলনৰ জৰিয়তে কেতিয়াও সমস্যা সমাধান নহয়। সেই হেতুকে আমাৰ ৰাজনীতিৰ জৰিয়তে, আমাৰ সংসদীয় ৰাজনীতিৰ পৰা সেই সমস্যাবিলাক সমাধান হয়। গতিকে মই লক্ষ্য কৰি পিনি এইটো শেহতীয়াকৈ উপলব্ধি কৰিছোঁ বা আমি অনুভৱ কৰিছোঁ যে আমাৰ দাবীসমূহ যদি আমি সমাধা কৰিব লাগে, তেতিয়াহ'লে নিশ্চয় আমি সংসদীয় ৰাজনীতিৰ জৰিয়তে ৰাজনীতিৰ ফালৰ পৰা আমি এইখিনি সমাধান কৰিম। চিচিবৰগাঁৱত কিমান শক্তিশালী এতিয়া আপোনালোক? চাওক, শক্তিশালী বস্তুটো নিৰূপণ সময়ত কৰিব। আমি দেখিছোঁ যথেষ্ট ৰাইজৰ যি উৎসাহ, স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। সেই সঁহাৰিৰ পৰা অনুভৱ কৰিব পাৰিছোঁ যে ৰাইজে আমাক বিচাৰিছে। ৰাইজৰ দলত যোগদানৰ আগত ৰাইজৰ পৰামৰ্শ হয়তো লৈছিলে, ৰাইজে কি কয়? মই প্ৰায় 1.5 বছৰ আগৰ পৰা মই আমাৰ সমষ্টিৰ চুবুৰীয়ে চুবুৰীয়ে, ঘৰে ঘৰে জ্যেষ্ঠ অভিজ্ঞ আমাৰ অভিভাৱক স্বৰূপ প্ৰত্যেকগৰাকীৰ ব্যক্তি বিশেষে নহ'লেও মই সামাজিকভাৱে সকলোৰে পৰা পৰামৰ্শ বিচাৰোঁতেই মোৰ 1 বছৰ লাগিলে। তেওঁলোকৰ পৰামৰ্শ আৰু তেওঁলোকৰ সহযোগ মই বিচাৰি তেওঁলোকৰ অনুৰোধত, আহ্বানত মই ৰাইজৰ দলত মই যোগদান কৰিছোঁ। ঠিক আছে। বিষয় হৈছে এইটো যে বৰ্তমানৰ বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ, এতিয়া প্ৰসংগটো এনেকুৱা ধৰণৰ যে মুখ্যমন্ত্ৰীগৰাকীয়ে জনজাতিকৰণৰ সেই প্ৰসংগটোক লৈ আপোনালোকে দীৰ্ঘদিন ধৰি মাত মাতিছিল। তাৰ পাছত ডাঙৰ এটা টুপি পিন্ধালে বুলি ক'লে। আমি বিৰোধীয়ে কৈছে ডাঙৰ এটা টুপি পিন্ধাইছে, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত পদক্ষেপ লৈছোঁ। সেই ST জনজাতিকৰণৰ সেই প্ৰসংগটোক লৈ যেতিয়া সংবিধান সংশোধন নকৰাকৈ এই জনজাতিকৰণৰ বিষয়টো কিমান দূৰ গ্ৰহণযোগ্য? আচলতে চাওক, এইটো আপুনিও 6 জনগোষ্ঠীৰ ভিতৰৰ এজন অন্যতম জনগোষ্ঠীৰ পৰা বিলং কৰিছে। গতিকে আমি আচলতে এটা দীৰ্ঘদিনীয়া এইটো সমস্যা 1996 চনত এবাৰ অৰ্ডিনেঞ্চো জাৰি কৰিছিলে। অৰ্ডিনেঞ্চৰ জৰিয়তে কোচ ৰাজবংশীসকলক ছমাহৰ বাবে তেওঁলোকে এইটো স্বীকৃতিও লাভ কৰিছিলে। গতিকে তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে সেই বিলখন পাছ নকৰাৰ বাবে আজি কোচ ৰাজবংশী জনগোষ্ঠীসকলে পুনৰবাৰ বঞ্চিত হ'বলগীয়া হয়। আৰু যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমত আহি কৈ গৈছিলে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব, কিন্তু তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে, সেই প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণ তেওঁলোকে বিফল হৈছে, পালন কৰিব পৰা নাই। আৰু ইয়াত আমি অসন্তুষ্ট। তেওঁলোকে 19 চনত এখন বিলো আনিলে ৰাজ্যসভাত। বিল অনাৰ পাছত পুনৰ তেওঁলোকে আকৌ প্ৰতিবেদন প্ৰস্তুত কৰিব লগা হ'ল, কেবিনেট সিদ্ধান্ত ল'ব লগা হ'ল। এইবিলাক কি ভেকুৱানা? এইবিলাক এটা চূড়ান্ত মিথ্যাচাৰ। তেওঁলোকে এইটো কেতিয়াও অন্তৰৰ পৰা তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদাটো বুলিয়ে নহয়, প্ৰতিটো জাতি জনগোষ্ঠীৰ যিবিলাক আজি সমস্যা আছে, এই সমস্যাবিলাকক লৈ তেওঁলোকে ৰাজনীতি কৰিছে। আজি ৰাইজৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰে তেওঁলোকে আন্দোলন কৰি আছে। প্ৰতিটো সমস্যাক তেওঁলোকে সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কিন্তু এতিয়া শেহতীয়াভাৱে তেওঁলোকে নিৰ্বাচনলৈ প্ৰায় 1-1.5 মাহ সময় বাকী আছে। এই 1-1.5 মাহৰ ভিতৰত তেওঁলোকে কিবা পূৰণ কৰিব পাৰিব নেকি? গতিকে এইখিনি আমি অনুভৱ কৰিছোঁ, বুজি উঠিছোঁ। প্ৰকৃতাৰ্থত তেওঁলোকে এইটো সম্পূৰ্ণ এটা ৰাজনীতি চতুৰালিৰ জৰিয়তে তেওঁলোকে 26ৰ নিৰ্বাচন ৰণ জয় কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কৌশলবিলাক লৈছে। কিন্তু এইটো সম্ভৱ নহয়। এইখিনি কৰিবলৈ হ'লে
তেওঁলোকে উভয় সদনতে কেন্দ্ৰ, ৰাজ্যত তেওঁলোকে এই বিলখন উম, সংশোধনী প্ৰস্তাৱ আনি ইয়াত তেওঁলোকে নতুনকৈ ইমপ্লিমেণ্ট কৰিব লাগিব। য'ত নেকি আপোনালোকে জানে যে BTAD, BTR উম, এইবিলাক কেতিয়াওতো এইবিলাক প্লেনৰ কাৰণে নাছিলে। উম, এইবিলাক জনজাতীয় প্ৰাবত্য জিলাৰ কাৰণে আছিলে। তাত তেওঁলোকে আজি প্ৰদান কৰিছে। আমি ভাল পাইছোঁ, ৱেলকাম কৰিছোঁ। উম, কিন্তু আমাৰ বিষয়টো উম। ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো তেনেধৰণে সংবিধান সংশোধন কৰি সমাধান কৰিলে নিশ্চয় আমি উপকৃত হ'ম। আপোনাৰ দৃষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন কিমান সফল? চাওক, এইটো তেওঁলোকে সফল হোৱা হ'লে ইমান ৰাজনীতি আজি কৰিব লগা নহ'লহেঁতেন। তেওঁলোকে জনসাধাৰণক তেওঁলোকে আজি বিভিন্ন আঁচনি নিয়োগ কৰি উম, তেওঁলোকে সামগ্ৰিক উন্নয়নৰ পৰিপন্থী কাম কৰি ব্যক্তিগত তেওঁলোকে কিছুমান অনুদানৰ জৰিয়তে তেওঁলোকে যি নিৰ্বাচন ৰণৰ কৌশল কৰিছে, এইসমূহে উদঙাই দিছে যে তেওঁলোক আচলতে উম, একোজন বিফল তেওঁলোক ৰাজনীতিবিদ। উম, তেওঁলোকে কেতিয়াও সামগ্ৰিক সমস্যাবিলাক সমাধান কৰিব পৰা নাই। তেওঁলোকে আমাৰ জাতীয় জীৱনৰ যিবিলাক পৰিকাঠামো আছে, যিখিনি উন্নতিৰ কাৰণে আজি তেওঁলোকে কেতিয়াও সফল হ'ব পৰা নাই। উম। এইখিনি বহুত কথা আছে। আপোনাৰ প্ৰশ্নৰ উত্তৰত মই বিষয়সমূহ শিক্ষাৰ ক্ষেত্ৰত চাওক, এতিয়া শিক্ষাৰ কথাটো কওঁতেই মই আজি কৈছোঁ, যোৱাকালি যিটো APSCৰ নিচিনা এটা প্ৰতিযোগিতামূলক পৰীক্ষা, য'ত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ সপোন জড়িত হৈ থাকে। উম, সেই সপোনক তেওঁলোকে প্ৰকাশ কৰাৰ পাছতো, ৰিজাল্ট প্ৰকাশ কৰাৰ পাছতো সেইখন আকৌ তাৎক্ষণিকভাৱে বাতিল কৰিব লগা এটা পৰিৱেশে উঠি অহা শিক্ষিত প্ৰজন্মসকলক তেওঁলোকৰ আজি বিবেকগ্ৰস্ত তেওঁলোকৰ পৰিগণিত কৰিবলগীয়া হৈছে। পৰহি আপোনাৰ যিদিনা মেট্ৰিক পৰীক্ষা উকাজানৰ উকাজানৰ যিটো চেণ্টাৰ, উম, সেই চেণ্টাৰটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত পৰীক্ষক, পৰ্যবেক্ষক তেওঁলোকক সকলোকে অত্যাচাৰ কৰি বিদ্যালয়খন চূৰ্ণ-বিচূৰ্ণ কৰি দিছে। দেখিছোঁ। এতিয়াও মেডিকেলত তেওঁলোক ভৰ্তি হৈ আছে। উম, গতিকে এইবিলাকে আচলতে চৰকাৰৰ যিটো ব্যৰ্থতা সেইটো সম্পূৰ্ণভাৱে উদঙাই দিছে। উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক লৈ তেওঁলোকে হেতালি খেলা পৰিলক্ষিত হৈছে। গতিকে এইটো আমাৰ দৃষ্টিত সম্পূৰ্ণ এখন বিফল চৰকাৰ। আপোনাৰ দৃষ্টিত গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট নেকি? চাওক, এইটো সম্পূৰ্ণভাৱে মই এতিয়া ক'ব নোৱাৰিম। এইখিনি সেইদিনা বিপুল গগৈ ডাঙৰীয়াই এটা ষ্টেটমেণ্ট দিছে, যিজন আগৰ তৰুণ গগৈ গম পাওঁ। মুখ্যমন্ত্ৰী উম, দিনৰ উম, OSD। উম, তেওঁ ষ্টেটমেণ্ট দিয়াৰ মতে আমি দেখিছোঁ যে তাত তেওঁলোকৰ চোৰাংভাৱে ক'তো যাবই নোৱাৰে। উম, তাত গোটেই আমাৰ উচ্চায়ুক্তকে ধৰি ৩টামান বিভাগৰ বিষয়া তাত জড়িত হৈ থাকে। উম, গতিকে এইটো কেনেধৰণৰ তেওঁলোকৰ চোৰাংচোৱা তথ্য এইটো তেওঁলোকে লাভ কৰিছে, এইটো আমি কেতিয়াও ভবা নাই। উম, গতিকে এইখিনি আচলতে যিখিনি তেওঁলোকে কৰিবলৈ বিচাৰিছে, যদি তেওঁ চোৰাংচোৱাগিৰি কৰিছে, তেতিয়াহ'লে আমাৰ যিবিলাক ৰাষ্ট্ৰীয় যিবিলাক আমাৰ সংস্থা আছে, সেই নিৰাপত্তা সংস্থা। সংস্থাবিলাকে জগৰীয়া হ'ব তেতিয়াহ'লে উম, নিশ্চিতভাৱে। গতিকে এ, সেইখিনি মই দীঘলীয়াকৈ ব্যাখ্যা কৰিব বিচৰা নাই। চিচিবৰ গাঁৱৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হয়। ৰাইজৰ বাবে আপুনি কি কি কৰিব বিচাৰে? চাওক, মই একদম পোনপ্ৰথমেই উম, উঠি অহা প্ৰজন্মসকলৰ যিটো নিবনুৱা সংখ্যা বৃদ্ধি পাইছে, উম, যাৰ জৰিয়তে আজি আমাৰ নিবনুৱাসকলে অসমৰ পৰা বহিৰাজ্যবিলাক কাম কৰিবলৈ গৈ আমাৰ লোকসকল তাত মৃত্যুমুখত পৰিছে, বিভিন্ন সমস্যাত পৰিছে। উম, আজি এই নিবনুৱা যুৱকসকল মেধাৱী ছাত্ৰ-ছাত্ৰী হওক বা উঠি অহা প্ৰজন্মৰ যিসকল লাখ লাখ নিবনুৱা, উম, এই নিবনুৱাসকলৰ সংস্থাপনৰ কথাটো মই গুৰুত্ব দিম। উম, দ্বিতীয় কথাটো হ'ল, আমাৰ যিবোৰ ভূমি সমস্যা আছে, উম, সীমামূৰীয়া অঞ্চল, আমাৰ যি অসম অৰুণাচলৰ সীমামূৰীয়া অঞ্চলসমূহত আজি আমাৰ খিলঞ্জীয়া লোকৰ হাতত ভূমি নাইকিয়া হৈ গৈছে। সীমান্তৰ নিৰ্দিষ্ট তেওঁলোকৰ আজি বাউণ্ডেৰী নাই। উম, য'ত ইচ্ছা কৰিলে অৰুণাচলে আহি পিনি অসমৰ প্ৰতিটো ৰেভিনিউ অঞ্চলত তেওঁলোকে ছাইনবোৰ্ড লগাই দিব পৰা হৈছে। তেওঁলোকে উচ্চ ৪-৫ গুণ মূল্যৰ ওপৰত তেওঁলোকে পইচা দি মাটি কিনি তেওঁলোকে আজি সেই অঞ্চলসমূহ তেওঁলোকৰ নিয়ন্ত্ৰণলৈ নিছে আৰু তেওঁলোকে নাম অৰুণাচলৰ কৰি লৈ গৈছে। উম, সেইদিনা বিশেষ সূত্ৰে মই এটা প্ৰশ্নৰ উত্তৰত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইটো আমাৰ ২খন ৰাজ্যৰ পৰা এটা উমৈহতীয়া সমিতি গঠন কৰা হৈছে। উম, গতিকে এইবিলাক তেওঁলোকৰ একেবাৰে মিথ্যাচাৰ। এইবিলাক কেতিয়াও আমাৰ সমস্যা সমাধান কৰিব নোৱাৰে। অৰুণাচলৰ বিগত এতিয়া যিবিলাক আমাৰ মালিনী থান, আকাশী গংগা, মালিনী থানৰ সমৱৰ্তী অঞ্চল, এইবিলাক এতিয়া অৰুণাচলৰ আয়ত্তৰ ভিতৰত। উম, অৰুণাচলে এতিয়া তাত তেওঁলোকৰ যিবিলাক তেওঁলোকৰ প্ৰশাসনীয় তেওঁলোকৰ বিভিন্ন এ আঁচনি তৈয়াৰ কৰি আছে। তাৰ উপৰিও আমাৰ ৰেভিনিউ অঞ্চলবিলাকত মানে তেওঁলোকে আগ্ৰাসন কৰিছে আৰু উম, আমাৰ যদি বসুন্ধৰা আইনৰ কাৰণে পূৰ্বতে ৰেভিনিউ দিয়া অঞ্চলসমূহত আবেদন কৰিবলৈ যায়, তেতিয়াহ'লে তাত মেপখন নাই বুলি তেওঁলোকে
সেইটো এটা ব্যৰ্থতা প্ৰদৰ্শন কৰে। সেইখিনি মই নিজেই ভুক্তভোগী। উম, আমাৰ এক বৃহত্তৰ অঞ্চলৰ লোকসকলৰ লগত মই এইখিনি কথা পাতিবলৈ গৈছিলোঁ। আমাৰ সেই সময়ৰ ৰাজমন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছিলে। যোগেন মোহন ডাঙৰীয়াক লগতো কথা পতাৰ পাছতো সেইসমূহ আমি বিফল হৈছে। তেওঁলোকে তাত মানে এইটো চাৰেণ্ডাৰ কৰিবলৈ বাধ্য হৈ গৈছে। গতিকে হয়, সম্পূৰ্ণৰূপে চৰকাৰ মানে এই ক্ষেত্ৰত বিফল। তাৰ উপৰিও উম, আমাৰ বানপানী গৰাখহনীয়া আছে। বানপানী গৰাখহনীয়াৰ কাৰণে আজি বহু লোক বাহিৰত কাম কৰিবলৈ গৈছে, কৰ্মবিমুখ হৈছে। ইয়াত আপোনাৰ ৰাজপথ ঘাট কোনো হেৰি নাই, ব্যৱসায় বাণিজ্যৰ কোনো উন্নতি নাই। আৰু আপোনাৰ সমষ্টিৰ নিচেই কাষতেই হয়, যে সেই বাহিৰত কাম কৰিবলৈ গৈ কেইবাজনো হয়, যুৱকে প্ৰাণ হয়, হেৰুৱাবলগীয়া হ'ল। হয়, আচলতে কৰ্ম সংস্থাপনৰ যিটো অসমত অভাৱ, হয়, যাৰ বাবে বাহিৰলৈ যাবলগীয়া এটা পৰিস্থিতি, নিশ্চয়। আৰু তাৰপিছত বাহিৰত গৈ কি অৱস্থা হয় আমি হয়, দেখিছোঁ। হয়, এইটো কেৱল শেষ উদাহৰণ হয়, নহয় হয়, বা এইটো কেৱল প্ৰথম হয়, উদাহৰণ হয়, নহয়। ইয়াৰ পিছতো হ'ব, হয়, ইয়াৰ আগতেও হৈছিল। হৈছে। কি ক'ব? মই আৰু এটা কথা কৈ লওঁ, উম, যে যিহেতু আপুনি দেখিছে উম, আমাৰ হাৰ্টথ্ৰব উম, ঈশ্বৰৰ পুত্ৰ বুলি কওঁ জুবিন গাৰ্গ ডাঙৰীয়া মৰা দিনৰ পৰা গুৱাহাটীত বৰষুণ দিছিলে। উম, তাৰ পৰা আজি ৫ মাহলৈকে বৰষুণ নাই। উম, আমাৰ কৃষকসকলৰ কাৰণে এইটো এটা অভাৱনীয় মানে সমস্যা। উম, আমি কেতিয়াও এইটো কল্পনা কৰিব পৰা নাই। আজিলৈকে বৰষুণ নাই। উম, কৃষি পথাৰ চন পৰি গৈছে, চব শুকাই গৈছে গছ-গছনি। গতিকে এইখিনি কৰিবৰ কাৰণে আমাৰ তাত ডিপ টিউবৱেল বহাই কৃষকসকলক বছৰত ৩টাকৈ খেতি কৰিব পৰা ব্যৱস্থা আমি কৰিব লাগিব। এইবিলাক সমস্যা আছে আজি। আৰু তেনেধৰণৰ বহু সমস্যা আমি যিবিলাক সমস্যা আছে, আজি বান গৰাখহনীয়া সমস্যাবিলাকক আমি সম্পদলৈ ৰূপান্তৰিত কৰিব লাগিব। তাত কৃষি, বাণিজ্য, তাত গো পালন, তাত মৎস্য উৎপাদন, তাত মানে দুগ্ধ পাম এনেকুৱা ধৰণৰ কামখিনি কৰিব লাগিব। উম। গতিকে এইবিলাক সমস্যা আছে। আৰু আপুনি কিটো সুধিছিলে যে? এ, বাহিৰলৈ কৰ্মসংস্থাপনৰ বাবে। এইখিনি যদি আমি কৰি দিওঁ, উম, আমি ইয়াতে যদি কৰি দিওঁ, উম, আমি সৰু, সৰু প্ৰজেক্ট কিছুমান লওঁ যদি ইণ্ডাষ্ট্ৰী লওঁ, উম, ইয়াত তেতিয়া তেওঁলোকে এইখিনি ইয়াত মানে তেওঁলোকে নিয়ন্ত্ৰণ নিৰ্ভৰ। কৰিব পৰাকৈ, আত্মনিৰ্ভৰ হ'ব পৰাকৈ উম, এইখিনি স্কেলৰ মই ব্যৱস্থা কৰিম। বহুত আজি আ বিভিন্ন আজি আমি স্কিল ডেভেলপমেণ্ট কৰিব পৰা নাই। উম, আজি স্কিল ডেভেলপমেণ্টৰ সুযোগ থকাৰ পাছতো কৰিব পৰা নাই। সেইখিনি চৰকাৰৰ গাফিলতি। উম, আজি যদি আমি ইয়াতে বিভিন্ন যদি আজি আমাৰ এই যুৱকসকলক যদি বাহিৰত গৈ যিখিনি কৰ্ম কৰি থাকে, সেই কৰ্মখিনি যদি আমি উপযুক্ত প্ৰশিক্ষণ দিব পাৰোঁ, উম, দক্ষ যদি আমি প্ৰশিক্ষক লৈ এইখিনি ইয়াতে প্ৰশিক্ষণ দিব পাৰোঁ। আজি আমাৰ লোৱাৰৰ পৰা বা পশ্চিমবংগৰ পৰা আহি আমাৰ লোকে ইয়াত আজি মিস্ত্ৰী কৰিবহি নালাগে। উম, ইয়াত আজি তেওঁলোকে বিভিন্ন ৱাৰিং হওক বা অন্যান্য যিখিনি কাম আছে, উম, সেই কামখিনি কৰিব লাগে। এইখিনি কৰিবৰ কাৰণে আমি কিছু ব্যৱস্থা কৰিম। মোৰ ফালৰ পৰা মই সেইটো উদ্যোগ গ্ৰহণ কৰিম সময়ত। উম, যে ইয়াত দক্ষ প্ৰশিক্ষকৰ জৰিয়তে আমাৰ এই যিসকল বাহিৰত কাম কৰিবলৈ যোৱা আমাৰ কৰ্মী আছে, তেওঁলোকক ইয়াত প্ৰশিক্ষণৰ জৰিয়তে মিস্ত্ৰী, যোগালী, ৱেল্ডাৰকে ধৰি উম। বিভিন্ন চিকিউৰিটি গাৰ্ড পৰ্যন্ত আমি এইখিনি তেওঁলোকক মানে ইয়াত প্ৰশিক্ষণ প্ৰাপ্ত কৰাই ইয়াতে আমি সংস্থাপিত কৰিব পৰাকৈ ক্ষুদ্ৰ, ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে সমস্যাসমূহৰ মানে সমস্যাৰ পৰা আমি সম্পদলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিম। আপুনি বিষয়টো চুই গৈছে। হয়, মই সেই বিষয়টোৰ লগত আৰু এটা কথা সুধিব হয়, বিচাৰিছোঁ। আমি ধেমাজি বুলি ক'লেই হয়, আটাইতকৈ এ, ধেমাজিৰ শিক্ষাৰ ক্ষেত্ৰত ধেমাজি কিমান আগবঢ়া সেয়া আমি সকলোৱে জানো। হয়, কিন্তু তাৰ সমান্তৰালভাৱে সেই ধেমাজিক যেতিয়া বানে গৰকি যায়, সেই ধেমাজিক যেতিয়া বানে এটা ভয়ংকৰ ৰূপ ধাৰণ উম, কৰে, সেই বিষয়টোক লৈ আজিলৈকে এই অসম চৰকাৰে আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী কৰি সেই বানপানীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমস্যা আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা কৰাৰ পিছত বানপানীৰ ক্ষেত্ৰত এটা ভাল পদক্ষেপ ল'ব পাৰিলেহেঁতেন নিয়ন্ত্ৰণ কৰিবলৈ, নকৰিলে। এই ক্ষেত্ৰত কি আহ্বান জনাব? চাওক ময়ো আহ, অভিযন্তা বা মই বিশেষজ্ঞ নহয়। উম, মই গাঁৱৰ এজন যুৱক, মই গাঁৱৰ পানী, বায়ু, জলবায়ুৰ লগত মই ডাঙৰ হোৱা। উম, কিন্তু সেইদিনা আপুনি দেখিলেনে? আমাৰ কেন্দ্ৰ চৰকাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কি বুলি ক'লে? বানপানী নিয়ন্ত্ৰণৰ কাৰণে পুখুৰী খন্দাৰ কথা ক'লে। অমৃত পুখুৰী। অমৃত পুখুৰী খান্দি তাত মানে উম, তেওঁলোকে কি ক'লে এইটো ৰিজাৰ্ভাৰ কৰিব। উম, গতিকে এইবিলাক হাঁহি উঠা কথা। উম, তেওঁলোকৰ আচলতে এইবিলাক এক্সপাৰ্টৰ জৰিয়তে যিবিলাক সমস্যা সমাধান কৰাৰ তেওঁলোকৰ পদক্ষেপ নাই। উম, মই সেইদিনা 13 জানুৱাৰীৰ দিনা ধেমাজিত আত্মনিৰ্ভৰ অনুষ্ঠানত এটা মত বিনিময় অনুষ্ঠানত মই এইটো তেওঁলোকলৈ প্ৰশ্ন উত্থাপন কৰিছিলোঁ। তেওঁলোকে উত্তৰ দিয়াত তেওঁলোকে ব্যৰ্থ হৈছিলে। যে আমাৰ গাই নদী, চিমেণ্ট নদী, ডিমৌ নদী, আমাৰ জীয়াঢল নদী, উম, কুমতীয়া নদী, এই উম, নদীবিলাকৰ যিটো বানপানী, সেই বানপানীয়ে আমাৰ গোটেই অঞ্চলসমূহৰ জলস্তৰৰ লগতে গোটেই কৃষি ঘৰ-দুৱাৰবিলাক বিভিন্ন উম, সমস্যাৰে জলমগ্ন কৰি তোলে উম, আৰু এইবিলাক ধ্বংস কৰিবলৈ। তেতিয়া এইখিনি কৰিবৰ কাৰণে মই কৈছিলোঁ যে আপোনালোকে এক্সপাৰ্টৰ জৰিয়তে নদীৰ গভীৰতাটো আপোনালোকে খনন কৰক
আৰু দলংবিলাক ৰেলৱে দলংবিলাক চাপৰ হোৱাৰ বাবে পানী আহি তাত খুন্দা মাৰে। এই ৰেলৱে দলংবিলাক ওখ কৰি তাৰ যিটো দুই পাৰৰ মথাউৰি, সেই মথাউৰিবিলাক উচ্চ মানৰ কৰক আৰু তাত নিৰাপত্তা ব্যৱস্থা কৰিব পৰাকৈ জিঅ' টিউব হওক বা তাত মানে এই শিলান্যাস কৰি উম, তাত তেনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ গ্ৰহণ কৰিবলৈ মই আহ্বান জনাই, কিন্তু তেওঁলোকে সেইবিলাকৰ প্ৰশ্নৰ উত্তৰেই নিদিলে। উম, গতিকে মই আহ্বান জনাম যে বানে যিহেতু আমাৰ গোটেই অৰ্থনৈতিক অৱস্থাটোক জুৰুলা কৰি গৈছে, এই বানপানীৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ পৰা তেওঁলোকে ইয়াৰ যিটো অনুদান বা উম, কেন্দ্ৰ চৰকাৰে যিখিনি কৰিব লাগে এইখিনি কৰাত ব্যৰ্থ হৈছে। গতিকে মই আহ্বান জনাম যদি চৰকাৰে আমিও যদি মই আহোঁ উম। তেতিয়াহ'লে এইখিনি কৰিবৰ কাৰণে মোৰ ব্যক্তিগত যিটো মোৰ অভিজ্ঞতা, সেই অভিজ্ঞতাৰ জৰিয়তে মই এইখিনি কেনেধৰণে কৰিব পৰা যাব এইখিনিৰ বিষয়ে মই কিন্তু আগভাগ গ্ৰহণ কৰিম। বিজেপিক ভোট নিদি দুলাল চন্দ্ৰ বৰুৱাক কিয় ভোট দিব লাগে ৰাইজে, চিচিবৰ গাঁৱৰ ৰাইজে? চাওক, আজি মই ক'লোৱে, মই গোটেই বিষয়খিনিৰ ওপৰত ক'লোঁ উম, যে আজি আমাৰ যিকেইজন বৰ্তমানৰ শাসনত থকা লোক আছে, সেই উম, শাসনত থকা লোকসকলে আজি মোৰ ঘৰৰ পথৰ আগেদি আহি পোৱা নাই চাগে। উম, তেওঁলোকে সেইটোকে বেকা দলং, ভগা ৰাস্তা আছে। প্ৰতিটো অঞ্চলত চুবুৰীয়ে চুবুৰীয়ে তেনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক আছে। তেওঁলোকক যদি এইবিলাক অভিযোগ দিবলৈ যায়, তেওঁলোকে খেদি পঠিয়াই, উম, গুৰুত্ব নিদিয়ে। তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ বিভাগীয় মানুহবিলাকক তালৈ নপঠিয়াই, তাত কোনো ছাৰ্ভে নাই। উম, গতিকে এই ক্ষেত্ৰত ৰাইজৰ কাষত তেওঁলোকে বিপদৰ সময়ত কোনো জনপ্ৰতিনিধিয়ে ৰাইজৰ কাষত নাথাকে। উম, গতিকে মই প্ৰতিটো মুহূৰ্তত ৰাইজৰ বা অঞ্চলৰ য'তেই যি সমস্যা হওক প্ৰতিটো মুহূৰ্তত প্ৰথমতে মই থাকোঁ। ৰাইজে সেইকাৰণে বিশ্বাস কৰে। আজি ২০ বছৰ ৰাইজৰ লগত থকাৰ কাৰণে সেই বিশ্বাসটো কৰি ভৰসা কৰি জাতি ৰক্ষাৰ কাৰণে মোক কিন্তু তেওঁলোকে প্ৰক্ষেপ কৰিছে। সেইটোকে মই ভাবোঁ যে তেওঁলোকে সেইকাৰণে মোক নিশ্চয় ভোট দিব। সংগ্ৰামী জীৱন কেনেদৰে আৰম্ভ হৈছিল? মই সৰুৰ পৰাই সমস্যাৰ মাজত জৰ্জৰিত। উম, গাই নদী প্ৰবল গাই নদীয়ে মোৰ ঘৰ ভাঙি লৈ গৈছিলে, মোৰ দেউতাৰ ঘৰ। উম, সেইবিলাকৰ আমি সাক্ষী আছোঁ। উম, সেইবিলাক দেখি শুনি আমি সমস্যাবিলাকৰ পৰা নিজৰ যিটো অন্তৰত জাগৃত সৰু সৰু যিবোৰ আমাৰ চিন্তাধাৰা, সেই চিন্তাবিলাকৰ বহিঃপ্ৰকাশ ঘটিছিলে, সংগ্ৰামলৈ ৰূপান্তৰিত হৈছিলে। উম, আৰু সেইধৰণে ৰাইজৰ কাম কৰি ভাল পাইছিলোঁ, ৰাইজৰ লগত আছিলোঁ। ৰাইজৰ বিহু, কৃষ্টি সংস্কৃতি অনুষ্ঠান, আমাৰ গৰুসূয়া সকামলৈকে এইবিলাকত থাকি ভাল পাইছিলোঁ। উম, আৰু তাৰ জৰিয়তেই লাহে লাহে অনুপ্ৰাণিত হৈ ছাত্ৰ ৰাজনীতিলৈ আহিলোঁ। মৰিধল মহাবিদ্যালয়ত মই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিবলৈ যাওঁতে সাহিত্য আৰু আলোচনী সম্পাদক 1997-98 বৰ্ষত হ'লোঁ। 98-99 ছেছনত মই তাৰ আনকণ্টেষ্ট মই VP হ'লোঁ ৰাইজৰ মৰমত, গতিকে ছাত্ৰ ছাত্ৰীৰ মৰমত। গতিকে তেনেধৰণে আৰম্ভ হ'ল আৰু 2004 চনত আমাৰ জনগোষ্ঠীৰ লগতে সামগ্ৰিকভাৱে অসমীয়া জাতিটোৰ বিপদৰ সন্মুখীনৰ সময়ত তেওঁলোকৰ আহ, আহ্বানত উম, সদু টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত মই যোগদান কৰাৰ লগে লগেই গোটেই সামগ্ৰিকভাৱে অসমীয়া জাতিটোৰ সংকটৰ মুহূৰ্তত প্ৰতিটো আন্দোলনতে প্ৰতিটো সংগ্ৰামতে মই সহযোগিতা আগবঢ়াই আহিছোঁ। উম। আমি বহুখিনি কথা পাতিছোঁ। হয়, এতিয়া বিষয়টো হৈছে যে অখিল গগৈ, ললিতজ্যোতি গগৈ, গৌৰৱ গগৈ। হয়, এই তিনিগৰাকী আহোম নেতাৰ কথা চৰ্চিত হৈ হয়, থাকে। হয়, তিনি গগৈৰ প্ৰসংগ উম, আহি থাকে। মুখ্যমন্ত্ৰীগৰাকীয়েও কয় হয়, যে তিনি গগৈ কি, আমাৰ দলতো গগৈ আছে, হয়, এনেদৰে কয়। হয়। আপুনি ভাবেনে যে বিৰোধী ঐক্যই এইবাৰ অসমত চৰকাৰ কৰিব পাৰিব? চাওক, এটা পৰিৱেশ আহিছে। উম, এই পৰিৱেশক আমি ৰাইজে সৰ্বস্তৰত চৰকাৰৰ বিৰুদ্ধে আজি গৰজি উঠিছে। গতিকে এইটো সুযোগ ল'ব লাগিব আৰু তিনিজনৰ ব্যক্তিত্বটোৱে মহান। উম, কোনো এজন প্ৰত্যেকজন ব্যক্তিৰে সততা আছে। তেওঁলোকৰ আহ, নিষ্ঠাবান কৰ্মনিষ্ঠা আছে। গতিকে তেওঁলোকৰ যথেষ্ট যোগ্যতা আছে, অভিজ্ঞতা আছে। তাৰ জৰিয়তে অকল তিনিজন হ'লেই নহ'ব, ইয়াৰ বাহিৰেও বাকী বিৰোধী যিমান দল আছে সকলো দলে যদি উমৈহতীয়াভাৱে যদি ভাল ধৰণে বিচাৰ বিশ্লেষণ কৰে তেতিয়া নিশ্চয় চৰকাৰ গঠন এই বছৰে কৰিব পাৰিব। উম। মোৰ আৰু এটা বিষয় আছে হয়, যে আমি দেখিলোঁ জাতীয় সংগঠন কৰাৰ পিছত, হয়, ছাত্ৰ সংগঠন কৰাৰ পিছত বহুতেই ৰাষ্ট্ৰীয় ৰাজনীতিলৈ ঢাপলি মেলে। হয়, শাসনত থকা দলৰ প্ৰতি বেছি আকৃষ্ট হয়, হয়। আপুনি ব্যতিক্ৰম। হয়, সেইবাবে আপোনাক ধন্যবাদ জনাইছোঁ। হয়। আৰু সেই ব্যতিক্ৰমী মনোভাৱটো কেনেদৰে আহিছে? মই একদম নিম্ন পৰ্যায়ৰ উম, গ্ৰাছ লেভেলৰ ৰাইজৰ লগত মই থকা মানুহ। উম, ৰাইজৰ মনোভাৱ বুজি পালোঁ। আজি ১.৫টা বছৰত মই মানুহৰ মাজত থাকি যিটো অনুভৱ পালোঁ, যিটো উপলব্ধি কৰিলোঁ, সেই উপলব্ধিয়ে মোৰ যিটো জাতীয় চেতনা চিন্তাক মোৰ উম, পূৰ্বৰ পৰাই আছিলে, উম, সেইটোক বিচলিত হ'বলৈ সুযোগ নিদিলে। উম, আৰু সেইকাৰণে মই চালোঁ যে টকা পইচা উম, বা নিজৰ কি কয় এইটো
ক্ষমতাটোৱে সৰ্বোচ্চ নহয়। উম, মই নিজক যদি আজি আহ, বিলাসী কৰি বা মই যদি নিজৰ ক্ষমতাৰ জৰিয়তে মই দলত থাকিব পাৰিলোঁ হয়, উম, তেনেকুৱা ধৰণৰ সুযোগ আহিছিলে। কিন্তু সেই সুযোগবিলাকৰ মই প্ৰত্যাখ্যান কৰি আহিছোঁ। 2019 চনৰ পৰাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সেই সময়ত মোক চিচি বৰগাঁও জিলা পৰিষদৰ পৰা সদস্য হৈ ধেমাজি জিলা পৰিষদৰ চেয়াৰমেন বনাম বুলি তেওঁলোকে মোক প্ৰস্তাৱ দিছিলে। উম, কিন্তু মই প্ৰত্যাখ্যান কৰিছিলোঁ। 2024 চনত মোক টাইম ডেভেলপমেণ্ট কাউন্সিলৰ ভাইচ চেয়াৰমেনৰ কাৰণে তেওঁলোকে মোক প্ৰস্তাৱ কৰিছিলে। মই প্ৰত্যাখ্যান কৰিছিলোঁ। মই সদৌ টাইম ছাত্ৰ সন্থাৰ একোজন মানে তাত সদস্য ভক্তি হিচাপে মই সদস্য হৈ আছিলোঁ। আৰু এতিয়া মই সদৌ টাইম ছাত্ৰ সন্থাৰ পৰা সম্পূৰ্ণ অব্যাহতি লৈছোঁ, মোক অব্যাহতি দিছে। আৰু এতিয়া মই ৰাজনীতি কৰিবলৈ ৰাজনীতি পথাৰত নামিছোঁ যেতিয়া মই সেই মোৰ আত্মাক বিবেকক মই সুধি উম। মোৰ জাতীয় চিন্তা চেতনাৰে মই জাতিটোৰ অনাগত ভৱিষ্যত সুৰক্ষা আৰু উঠি অহা প্ৰজন্মসকলৰ সুৰক্ষাৰ স্বাৰ্থত মই এনে এটা সিদ্ধান্ত লৈছোঁ, যাৰ জৰিয়তে ৰাইজৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিছোঁ। সেইবাবে ধন্যবাদ জনাইছোঁ যে যিটো সময়ত আঞ্চলিক ৰাজনীতিৰ প্ৰতি এটা এই মুহূৰ্তটোত আঞ্চলিক ৰাজনীতি অসমত কিমান শক্তিশালী সেয়া মই হয়। ক'বলৈ নাযাওঁ। সময়ে দেখুৱাইছে, উম, আমি দেখিছোঁ। কিন্তু সেই আঞ্চলিক ৰাজনীতিৰ প্ৰতি থকা ভাল পোৱাৰ বাবে উম, বা অসমৰ মানুহখিনিৰ বাবে উম, খাটি খোৱা সেই শ্ৰমজীৱী লোকসকলৰ বাবে মাত মতাৰ যিটো আপোনাৰ এটা মনোভাৱ আছে, উম, সেয়া সঁচাকৈ প্ৰশংসনীয়। এতিয়া বিষয়টো হৈছে এইটো যে বিজেপিয়ে ৰাজনীতি কৰিলে হিন্দুত্ববাদৰ ৰাজনীতি কৰে, কংগ্ৰেছে ৰাজনীতি কৰিলে সেই ধৰ্মীয় সংখ্যালঘুৰ ৰাইজক লগত লৈ ৰাজনীতি কৰে বুলি কোৱা হয়। এতিয়া বিষয়টো হৈছে বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে বিৰোধীৰ প্ৰতি যে বৰ্তমান সময়ত কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘু অঞ্চলতহে জিকিব পাৰিব। লগতে এইটোও অভিযোগ আনিছে যে AIDFৰ স্থান অখিল গগৈৰ ৰাইজৰ দলে ল'ব বিচাৰিছে ধৰ্মীয় সংখ্যালঘু অঞ্চলত। এই বিষয়টো আপুনি কিমান বিশ্বাস কৰে? চাওক এইটো এনেকুৱা নহয় আজি আহ, যদি তেনেকুৱাই হ'লহেঁতেন আজি ইমান বছৰ কংগ্ৰেছে শাসন কৰি নাথাকিলে হয়। উম, শাসনত অসম গণ পৰিষদো আছিলে, কিন্তু আজি তেওঁলোকেও চৰকাৰৰ লগতে আছে। উম, আৰু বিজেপি চৰকাৰে শাসন কৰা কিমান দিন হৈছে উম, এই গোটেই কথাখিনি চাব। আৰু বিজেপি চৰকাৰত শাসন কৰি থকা নেতৃত্বসকল কোন আছে সেইখিনিও চাওক আপুনি। গোটেইখিনি যদি চাই এইখিনি বিশ্লেষণটো মই এনেকে ধৰণে কৰিম যে মই এজন টাই আহোম ছাত্ৰ সংগঠনৰ সদস্য আছিলোঁ। মই এটা টাই আহোম জনগোষ্ঠীৰ এজন মই যুৱক প্ৰতিনিধি। উম, প্ৰতিনিধি। উম, গতিকে মই প্ৰথমতেই মই চাউফা চাউলুং চুকাফা উম, বৰ অসমৰ ভেটি মজবুত কৰা এজন অন্যতম আমাৰ শ্ৰদ্ধাৰ পুৰুষ, উম, যাৰ কাৰণে আজি অসম নামেৰে পৰিচিত বা উম, অসমখনক প্ৰতিষ্ঠা কৰা প্ৰথম ব্যক্তি। উম, তেওঁৰ আজি নাতি পুতি আমি পুলিন পুঠাওঁ। উম, তেওঁৰ আদৰ্শ উম, এইখন বৰ অসমতে চাউলুং চুকাফাই গঠন কৰি থোৱা বৰ অসমতে উম, শংকৰ মাধৱ আজানে সাংস্কৃতিক সাহিত্যৰ জৰিয়তে এখন এখন বিশাল সমাজ গঠন কৰি থৈ গ'ল। ইয়াত আপুনি ধৰ্মৰ ভিত্তিত এখন অসম প্ৰতিষ্ঠা হোৱা নাই উম, বা ভাৰতবৰ্ষ প্ৰতিষ্ঠা হোৱা নাই। এইখন হৈছে সামগ্ৰিক গোটেই জাতি জনগোষ্ঠীৰ যিখন চেকুলাৰ বুলি কয়, এই এটা উমৈহতীয়া সাৰ্বভৌমত্বৰ এখন ৰাষ্ট্ৰ। গতিকে ইয়াত কোনো ধৰ্মীয় ভেদাভেদৰ কথা নাহে। উম, ইয়াত কথা আহে বিদেশী স্বদেশী। উম, ইয়াত আহে খিলঞ্জীয়া আৰু আমাৰ এই কি বুলি অনুপ্ৰৱেশকাৰী। উম, গতিকে এইটো আমি দৃষ্টিভংগীৰে চাব লাগিব। ইয়াত হিন্দু, মুছলিম, খ্ৰীষ্টান জইন কৰি লাভ নাই। উম, ইয়াত আমাৰ আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ দিয়া আমি জাতি, আমি আদৰ্শৰে জীয়াই থাকিব লাগিব। ইয়াত সংখ্যালঘু বুলি, মিঞা বুলি যিবিলাক কথা চৰ্চিত হয়, এইবিলাকে আচলতে প্ৰাধান্য পোৱাতকৈ বিদেশী যদি চৰকাৰ শাসনত থকা আজিও বিজেপি চৰকাৰত হেৰি অসম গণ পৰিষদৰ হেৰি হৈ আছে উম, মিত্ৰজোঁট। আছে। গতিকে তেওঁলোকে আজি বিদেশী যদি আছে, বিদেশীখিনিক তেওঁলোকে চিনাক্ত কৰি ভাৰতবৰ্ষৰ পৰা বা অসমৰ পৰা সম্পূৰ্ণ পঠিয়াই দিয়ক। উম, গতিকে স্বদেশীখিনি ইয়াত স্বদেশীক যিটো ভাৰতীয় সংবিধানৰ নিয়ম অনুসৰি তেওঁলোকক জীয়াই থাকিবলৈ দিয়ে সেই মৰ্যাদা দিয়ক। উম, তাৰ ওপৰত খিলঞ্জীয়া জনজাতীয় লোকসকলৰ কাৰণে অধিক যিখিনি সুৰক্ষা আছে সেইখিনি ইমপ্লিমেণ্ট কৰক। উম, গতিকে আমি চৰকাৰলৈ এইটো আহ্বান জনাইছোঁ যে আজি আমাৰ ইয়াৰ ভূমিপুত্ৰসকলৰ কাৰণে ৰাষ্ট্ৰসংঘৰ জৰিয়তে চনদ আছে। সেই চনদৰ আধাৰত খিলঞ্জীয়া ভূমিপুত্ৰসকলক এখন আইন কৰক। আৰু ইয়াৰ লগতে যিসকলে বিচাৰি আছে অধিকাৰ সেইসকলক তেওঁলোকে সেই তাত সংযোজন কৰক। উম, আৰু যিসকল আমি ভাৰতীয় নাগৰিক, ভাৰতীয় নাগৰিকক ভাৰতীয় নাগৰিক হিচাপে জীয়াই থকাৰ ইয়াত সুযোগ প্ৰদান কৰিবলৈ ইয়াত কোনো দলে ৰাজনীতি কৰিছে, এইবিলাক ধৰ্মক লৈ ৰাজনীতি কৰিছে নিজৰ নিজৰ সুবিধাৰ বাবে। উম, গতিকে ৰাইজো ইমান হেৰি নহয়, অসচেতন নহয়। উম, সচেতন ৰাইজে সেইখিনি উপলব্ধি কৰিছে। আৰু যিসমূহ এতিয়া উচ্ছেদ হৈছে, কিবা হৈছে, সেইখিনি উচ্ছেদিত অঞ্চলবিলাকৰ পৰাহে উচ্ছেদিত হৈছে। অসমৰ পৰা হোৱা নাই নহয়। সেইখিনি সকলোৱে দেখি আছে। যদি তেওঁলোকক উচ্ছেদ কৰিছে, যদি অসমৰ তেওঁলোকৰ ভৌগোলিক
যিটো আমাৰ পৰিৱেশ পৰিস্থিতিৰ যদি পৰিপন্থী হয় বা তেওঁলোক বিদেশী হয়, তেওঁলোকে একেবাৰে ইয়াৰ পৰা বিতাড়িত কৰি দিয়ক। তাত উম, আমাৰ সমৰ্থন থাকিব। উম। গতিকে ইয়াত ধৰ্মীয় ৰাজনীতিৰ জৰিয়তে যাতে কোনেও ৰাজনীতি নকৰে, মই সেইটোহে আহ্বান জনাম মোৰ ফালৰ সীমা পৰা। সমস্যা, এই সীমা সমস্যাটো অসমৰ এটা দীঘলীয়া সমস্যা হয়, আৰু দীৰ্ঘদিনীয়া এটা সমস্যা। উম, অসম অৰুণাচলৰ হয়, হয়, আপুনি সীমা সমস্যাৰ ক্ষেত্ৰত আপুনি ভালদৰে জানে। হয়। এই সমস্যাটো সমাধান হৈছেনে নাই এতিয়ালৈকে? নাই, একেবাৰে নাই হোৱা। একেবাৰে নাই হোৱা। যিটো বসুন্ধৰা 3.0 লৈকে ধৰিব পৰা নাই। উম, আমাৰ মেপবিলাক লুকুৱাই দিয়া হ'ল। উম, এইটো চৰকাৰে সম্পূৰ্ণ অৰুণাচলৰ বা যিবিলাক অন্যান্য ৰাজ্যৰ আপোনালোকে আজি দেখিছেনে উম, যে অসমীয়া লোকে অৰুণাচল, নাগালেণ্ড বা অন্যান্য ৰাজ্যত হেৰি কৰা, দখল কৰা। কিন্তু আপুনি প্ৰতি মুহূৰ্ততে আজি শুনিবলৈ পাব যে অৰুণাচলৰ বা আমাৰ মেঘালয় বা আজি নাগালেণ্ডে আহি পিনি অসমৰ ভূমিত তেওঁলোকে দখল কৰিছে। উম, গতিকে তেওঁলোকক আমি এৰি দিছোঁ। উম, অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে এইখিনি তেওঁলোকক এৰি দিছে। উম, আৰু হয়তো কিবা-কিবি তাত ভিতৰুৱা বুজাবুজি থাকিব পাৰে। উম, আজি তেওঁলোকক এই মাটিৰ বিনিময়ত তেওঁলোকে তাত বিভিন্ন ধৰণৰ চুক্তিত স্বাক্ষৰিত হ'ব পাৰে। উম, সেইখিনি আমি ৰাতি হয় আমি নেদেখোঁ। উম, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আমাৰ লিকাবালিত গৈ পিনি এইবিলাক আলোচনা কৰিবলৈ গৈছিলে। ৰাতি গৈছিলে। দিনত গৈ ৰাতি কথা পাতিছে। উম, তাৰপিছতহে লিকাবালি মালিনী মেলাত মানে এইটো তেওঁলোকৰ আইবি প্ৰস্তুত হৈ আছে, নিৰ্মাণ হৈ আছে। উম, গতিকে এইবিলাক আমাৰ ৰাইজৰ মানে আম পৰিপন্থী হিচাপে এইবিলাক কাম হৈছে। এই সমস্যাবিলাক আমি সমাধান কৰিবই লাগিব। ৰাইজ আজি উদগ্ৰীৱ হৈ আছে তাত। উম। এই সমস্যাখিনিৰ কাৰণে। এই সংশোধিত অ, নাগৰিকত্ব আইন হয়, আপোনালোকেও প্ৰতিবাদ কৰিছিল। হয়, এই সংশোধিত নাগৰিকত্ব আইন বলবৎ কৰিবলৈ বিজেপি কেনেদৰে উঠি পৰি লাগিল সেয়া আমি দেখিলোঁ। হয়, ধৰ্মৰ ভিত্তিত নাগৰিকত্ব হয়, এই ব্যৱস্থাটো হয়। হিন্দু হ'লে নাগৰিকত্ব পাব, মুছলমান হ'লে নাগৰিকত্ব নাপায়। এই ধৰণৰ ধাৰণাটোৱে প্ৰকৃতপক্ষে অসমখনক সাম্প্ৰদায়িক এটা বাতাবৰণলৈ ঠেলি দি যি আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতি। সংস্কৃতি আৰু সম্প্ৰীতি, সেই সাতামপুৰুষীয়া সম্প্ৰীতিক ব্যাঘাত জন্মোৱা নাই জানো? নিশ্চয়, নিশ্চয়। এইটো সেইকাৰণে ইমান ৰাইজে স্বতঃস্ফূৰ্তভাৱে উবুৰি খাই ধৰিছিলে। উম, আৰু সেইটোৰ যিটো আদৰ্শ, সেই আদৰ্শ মই আদৰ্শত চলা মানুহ। উম, গতিকে সেই আদৰ্শতে মই থাকিম। এইখন এতিয়াও আইনী প্ৰক্ৰিয়াৰ মাজত আছে। গতিকে এইটোত এটা নিশ্চিতভাৱে ধৰ্মৰ ভিত্তিত নহয়, স্বদেশী বিদেশী হিচাপে হ'ব লাগে। আৰু যিটো আমাৰ আ ৭১ চন সেইটোৱে থাকিব লাগে বুলি মোৰ ফালৰ পৰা মই বিশ্বাস আৰু সেইটো বিষয়ত মই অটল। চি বৰগাঁৱৰ ক্ষেত্ৰত আহিবলগীয়া ৫ বছৰত হয়। আহিবলগীয়া ৫ বছৰত চি বৰগাঁৱক কোনটো পৰ্যায়লৈ আপুনি নিব বিচাৰে? আ প্ৰতিশ্ৰুতি দিয়াটো উচিত নহয়। উম, কিন্তু চেষ্টা কৰিম। উম, ৰাইজৰ সহায় সহযোগিতাত, আপোনালোকৰ অনুপ্ৰেৰণাত, ৰাইজৰ নিৰ্দেশত যিমানলৈকে পাৰিম, দিনে-ৰাতিয়ে কষ্ট কৰিবলৈ চেষ্টা কৰিম। অখিল গগৈ আপোনাৰ দৃষ্টিত হয়। কেনেকুৱা এগৰাকী নেতা? এ এজন তেওঁৰ সবল নেতৃত্বৰে উম, আ বিৰোধীক বা বিৰোধী হিচাপে থাকিও উম, আ তেওঁলোকে চৰকাৰক কঁপাই দিব পৰা, অধিকাৰ কাঢ়ি আনিব পৰা এজন সবল সত্তা থকা নেতৃত্ব। আজিৰ তাৰিখত বিৰোধীৰ যিটো নীতিগত উম, বিৰোধীৰ বিপৰীতে আজি অখিল দাই অকলে বিৰোধী ৰোল প্লে কৰি আছে। উম, সেই ক্ষেত্ৰত অখিল দাক মই সদায় শ্ৰদ্ধা কৰোঁ আৰু তেখেতৰ যিটো নৈতিক আদৰ্শ, সেই নৈতিক আদৰ্শক সমৰ্থন কৰোঁ আৰু তেখেতৰ যদি ক'ৰবাত অলপ ইফাল-সিফাল আছে, সেইখিনি তেওঁ নিজেই সেইখিনি বুজি-বাজি শোধন কৰি ল'লে তেওঁক অসমত আৰু ৰখাব পৰা কোনো তেনেধৰণৰ নেতা নাই বুলি মই ভাবোঁ। ঠিক আছে। অসমৰ এতিয়াৰ এই পৰিস্থিতিটোৰ পিছত আমি এটা কথা সদায় দেখিবলৈ পাওঁ যে এ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইটা দিনত অসমৰ প্ৰতিটো প্ৰান্তলৈ নিৰ্বাচনী মানে নিৰ্বাচনৰ প্ৰাক্ষণত গৈছে। সেই যে আঁচনি দিয়াৰ এটা প্ৰসংগ, এই হিতাধিকাৰী আঁচনিক লৈ আপুনি কিমান সুখী? হিতাধিকাৰীৰ পৰিৱৰ্তে যদি তেওঁলোকক স্বাৱলম্বী কৰিব পাৰে, মই সেইটোত বেছি সুখী। উম, হিতাধিকাৰীৰ যিসমূহ তেওঁলোকে চৰকাৰে আগবঢ়াইছে, অনুদান আগবঢ়াইছে, এইখিনিয়ে কিন্তু তেওঁলোকে স্বাৱলম্বিতাৰ নিদৰ্শন কেতিয়াও হ'ব নোৱাৰে। তাৰ পৰিৱৰ্তে যদি তেওঁলোকক স্বাৱলম্বিতাৰ নিদৰ্শন দেখাব পাৰে, তেতিয়াহ'লে নিশ্চয় সেই মানুহখিনিয়ে অনুদানলৈ বাট চাই নাথাকিব। উম, গতিকে মই অনুভৱ কৰোঁ আ তেওঁৰ যিখিনি অনুদান আগবঢ়াইছে, এইখিনি কেতিয়াও স্থায়ী নহয়। উম, তেওঁলোকেও যিটো মৰেল নৈতিক যিটো তেওঁৰ প্ৰতি আনুগত্য, এইটো কিন্তু তাত বাস্তৱায়িত হোৱা নাই। মানুহে অন্তৰৰ পৰা কিন্তু বেলেগ দৃষ্টিৰে চাইছে। তেওঁলোকৰ মন জয় কৰিব পৰা এতিয়ালৈকে নাই হোৱা। এগৰাকী ৰান্ধনীয়ে উম, অকল এই সেই পইচা কেইটকাৰে ৰন্ধন গেছটো তাত ক্ৰয় কৰিব নোৱাৰে। তাত আজিকালি বিভিন্ন ধৰণৰ যিবিলাক আমাৰ ৰান্ধনীশালত প্ৰয়োজনীয় বস্তু, উম, তাৰ মানে কি কয় এইটো মূল্য
ইমান ধৰণে বৃদ্ধি পাই গৈছে সামগ্ৰীবিলাক, আমাৰ যাৱতীয় সামগ্ৰী। এইবিলাকৰ কাৰণে ঔষধ আজিকালি ঔষধৰ কিমান মূল্যবোধ ৩ গুণ ৪ গুণে ঔষধৰ মূল্য বৃদ্ধি হৈছে। এইবিলাক মানুহে চাই আছে, এইবিলাক দেখি আছে। কিন্তু সময়ত প্ৰত্যুত্তৰ দিব এইবিলাক। কালি যোগদান কৰাৰ পিছৰে পৰা হয়। এতিয়ালৈকে ৰাইজে কি ফোনত কি কৈছে? চবেই আদৰণি জনাইছে। উম, আদৰণি জনাইছে, পৰামৰ্শ দিছে, সহযোগিতা কৰিম বুলি তেওঁলোকে আশ্বাস প্ৰদান কৰিছে। উম। এতিয়া আশা যে চিচিবৰ গাঁও সলনি হ'ব। হয়, চিচিবৰ গাঁও বিধানসভা সমষ্টিত ৰাইজে এগৰাকী, আমি এইটোৱে বিচাৰিম যে ৰাইজে এগৰাকী যোগ্য নেতা পাব। আৰু আপোনাৰ বক্তব্যৰ পৰা আমি এটা কথা স্পষ্ট হৈছোঁ, আপোনাৰ আদৰ্শৰ পৰা এটা কথা স্পষ্ট হৈছোঁ। আৰু আপোনাৰ যিখিনি এতিয়ালৈকে কৰিবলগীয়া, আপুনি যিখিনি এতিয়ালৈকে টাই আহোম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে আপুনি যিখিনি কৰিছে, নিশ্চিতভাৱে ৰাইজে আদৰি ল'ব। হয়, শেষত এইটোৱে সুধিব বিচাৰিম যে অসমৰ ৰাজনীতি সলনি কৰিবলৈ হ'লে, অসমত সেই সোণালী সুদিনৰ সূচনা কৰিবলৈ হ'লে, আপুনি কোৱা আত্মনিৰ্ভৰ সেই দিনবোৰৰ সূচনা কৰিবলৈ হ'লে, স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ হ'লে আমি কেনেকুৱা ধৰণৰ নীতিৰে আগবাঢ়িব লাগিব? আহ মই পূৰ্বৰ পৰাই একেটা কথাই কৈ আহিছোঁ যে আমি স্কিলখিনি আমি নিৰীক্ষণ কৰিব লাগিব। উম, কাৰ কেনেকুৱা স্কিলটো আছে। আমি সেই হিচাপে যদি আজি শিপিনীসকলক যদি নিৰ্বাচিত কৰি যদি আমি এটা আজি বস্ত্ৰ উদ্যোগ এটা গঠন কৰোঁ সৰুকে। উম, কোনোবা কৃষি উৎপাদন কৰিব পাৰিছে তেওঁলোকক কৃষি কৰ্মৰ জৰিয়তে, কোনোবাই গৰু ছাগলী পুহি ভাল পাইছে তেওঁলোকক তেনেকে ধৰণে আকৌ তাৰ পৰা উৎপাদিত গৰু ফাৰ্মৰ পৰা যদি গাই ফাৰ্মৰ পৰা যদি আমি দুগ্ধ উৎপাদন কৰি তাৰ পৰা ক্ৰীম, মিঠাই, দৈ কৰিব পাৰোঁ। তেনেধৰণে বিভিন্ন আমি তেওঁলোকৰ স্কিলৰ ওপৰত নিৰ্ভৰ কৰি আমি কামবিলাক কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ। বছৰত ৩ বাৰকৈ খেতি কৰিব পৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থা কৰিব লাগিব। এনেধৰণে কামখিনি আমি চিচিবৰ গাঁৱতো দক্ষ সেইখিনি আছে। দক্ষ প্ৰশিক্ষকৰ জৰিয়তে আমি কিন্তু আমি এইখিনি তেওঁলোকক প্ৰশিক্ষণৰ জৰিয়তে এইখিনি কাম আগবঢ়াম। আপোনাৰ সমষ্টিটো এইখিনি কৰিবলগীয়া থল আছে, আছে, নিশ্চয় আছে। কৰিব সংকল্প আছে আপোনাৰ। আছে, আছে, আছে। গতিকে আপোনাৰ ৰাজনীতি যাত্ৰা শুভ হওক, হয়, আমি এইটোৱে বিচাৰিম। আৰু এইটোৱে ক'ব বিচাৰিম যে যিটো সময়ত কেন্দ্ৰীয় মন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সেই এটা সময়ত যেতিয়া এটা আপোনাক কৈছিলে যে হয়, হয়, আহক হয়, বিজেপিলৈ, এনেকুৱা ধৰণৰ এটা আদৰ্শ এটা কথা কৈছিলে। কৈছে। আপুনি আদৰ্শৰ স্থিতিত অটল হয়, থাকি হয়। নগ'ল। ন তাৰপিছতো আপোনাক আৰু লোভনীয় পদ দিয়া হ'ল। দিছে। সেই মুহূৰ্তটো আপুনি নাই। অস্বীকাৰ কৰিলে হয়। আৰু তাৰপিছত আঞ্চলিক ৰাজনীতিৰ পথাৰলৈ আহিলে। গতিকে শিক্ষিত যুৱচাম আৰু আদৰ্শৰ প্ৰতি বিচলিত নোহোৱা লোকৰ ৰাজনীতিত গুৰুত্ব আৰু দায়িত্ব আছে। গতিকে সেই কথাটো আপুনি কিমান দূৰ বিশ্বাস কৰে? নিশ্চয়। আজিৰ তাৰিখত ভাল মানুহ আছে কাৰণে সমাজখন বৰ্তি আছে। উম, আৰু সেই আদৰ্শ আৰু সততাৰে যিসকল আছে, আজিও আছে। মই লুৰিণ গগৈ ডাঙৰীয়াক সেইকাৰণে মই তেওঁক মোৰ এজন শ্ৰদ্ধেয় ব্যক্তি। উম, আৰু তেনেধৰণে বহু আছে। উম, হাজাৰত কম ওলাব পাৰে। উম, কিন্তু যিকেইজন আছে সেইকেইজনৰ কাৰণে সমাজখনে এটা সুস্থ বাতাবৰণ তেওঁলোকে সৃষ্টি কৰিব পাৰিছে। ইয়াৰ লগে লগে মই আৰু এটা বিষয় থাকি গৈছিলে। মোৰ এই যিসকল ক্ৰীড়াৰ লগত জড়িত উঠি উম, অহা প্ৰজন্মসকলে আজিৰ তাৰিখত তেওঁলোকে খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ আজি আমাৰ বহু অভাৱ হৈছে। উম, দক্ষ আমাৰ এক্সপাৰ্টবিলাকে প্ৰতিভাৱান মানে দক্ষ যিসমূহ প্ৰশিক্ষক, ক্ৰীড়া প্ৰশিক্ষক উম, তেওঁলোকৰ আজি অভাৱ আছে। এইবিলাকৰ জৰিয়তেও আমি এই খেলৰ মাধ্যমৰ পৰাও আমি বহু যুৱক-যুৱতী বা ছাত্ৰ-ছাত্ৰীসকলক আমি সংস্থাপিত কৰিব পৰা এটা নতুন দিগৰ সূচনা হৈছে। গতিকে সেইসকলকো মোৰ এই আঁচনিৰ ভিতৰত সেইটো এটা থাকিব। ঠিক আছে। হয়, আপোনাৰ সপোন, আপোনাৰ সংকল্প, আপোনাৰ যিখিনি আদৰ্শ বাস্তৱ ৰূপত সদায় প্ৰতিফলিত হৈ হয়। থাকক, আমি সেয়ে বিচাৰিম। আৰু নতুন ৰাজনৈতিক যাত্ৰালৈ অভিনন্দন থাকিল। ধন্যবাদ, আৰু আজিৰ অনুষ্ঠানত অহাৰ বাবে ধন্যবাদ। ধন্যবাদ।